গুড মৰ্ণিং। ৰাতিপুৱা আজি অকণমান গা ধোৱা দেৰি হ'ল আৰু সেইকাৰণে এতিয়া দেৰি হ'লেও জলপানকণ খাই লৈছোঁ, নহ'লে ভাত বনোৱা টাইমটোত ভোক লাগি যাব যে। বাতিটো সৰু কিন্তু বস্তু সৰহকৈ আনিছোঁ, দৈ গাখীৰ আৰু ভজা চাউল, গুড়। এক মিনিট দেই, আন্ধাৰ হৈছে, মই লাইটটো দি দিওঁ। অঁ, ভালে কৰিলা। মই আগৰ ভিডিঅ'ত কৈছোঁ আমাৰ ঘৰত ৰাতিপুৱা টাইমটো সদায় জলপান। ৰুটি খাবলৈ মানে দেউতাহঁতে ৰুটি টান পাই, খাব নোৱাৰে আৰু মানে প্ৰায় জলপানেই খায়। কেতিয়াবা গৰমে গৰমে ভাত খোৱা হয় যদিও জলপানটো মানে গাখীৰটো থাকেই যে। দেহাই কি খালা এতিয়া? কাইলৈ সৰস্বতী পূজা। সৰস্বতী পূজা আজি 12টা কিমানৰ পৰা লাগিছে বুলিয়ে কোৱা শুনিছোঁ। দুদিনীয়া হ'ল বুলি কৈছে, আজি আৰু কাইলৈ 9টা কিমানলৈকে আছে বুলি কৈছে জানো। এনেকুৱা হ'লে পাতিবলৈ অকণ দিগদাৰ হয়, মানে আজিও কাইলৈ 9টা বজালৈকে, সেইকাৰণে ৰাতিপুৱা অকণমান খৰধৰ হ'ব। কাইলৈ ছোৱালী সৰস্বতী পূজা মানে ঘৰত পাতি আকৌ তাইক লৈ দাদাহঁতৰ স্কুললৈ যাম। দাদাহঁতৰ স্কুলত নদী পাৰ হৈ যাব লাগে। কাইলৈ প্ৰথম যামহে বাৰু, কেনেকুৱা কি চামগৈ, ব্লগো এটা বনাম। মই দৈ গাখীৰ খালে অকণমান নিমখ দি লওঁ, মানে দৈটোত, তেতিয়া মিঠা সোৱাদটো বেছি ধুনীয়া হৈ যায়। কেইবাদিনো বৰষুণৰ অন্তত আজি মানে ৰ'দটো ওলাইছে ভালকৈ। আমাৰ ইয়াত মানে ইমানেই ঠাণ্ডা পেলাইলে, মানে কি ক'ম আৰু, মানে জুই চপা মানুহ উঠিব নোৱাৰে। মই মানে জুইৰ ওচৰত মানে বহুত ভাল পাওঁ, জুই ফুৱাই মানে জুইৰ ওচৰতে বনাই মেলি। ইমান ধুনীয়া চৌকা এটা আছে, মইতো দেখাইছোঁ ভিডিঅ'ত। জুইৰ ওচৰত বনোৱা মেলা কৰোঁতে নখ চখবোৰ অৱস্থাই নাই বাৰু। এইবিলাক চোৱা নাই আৰু, মুঠতে নিজে য'ত থাকি শান্তি পাইছোঁ, এই ঠাণ্ডাত জুইৰ ওচৰতে বনাইছোঁ, জুইৰ ওচৰতে খাইছোঁ। তাৰপিছত আজি জলপানটো খোৱা দেৰি হ'ল, হ'লেও ডেইলি ব্লগটো বনাবলৈ আজি নোৱাৰিম চাগে। এফালে যোৱা কথা আছে, মানে চবতে ভিডিঅ' কৰি থাকিবলৈও দিগদাৰ হয়। ভাবিলোঁ জলপানটো খাই খাই আপোনালোকৰ লগত কথা পাতি থাকোঁ। জলপানখিনি বেছি হ'ল, মানে বাতিটো সৰু যদি এক বাতি আনিলোঁ। এইটো সেইদিনা আৰু কাজিৰঙা যাওঁতে আনিছিলে। ধুনীয়া লাগিছে ন কাছৰটো, ইমান ধুনীয়াকৈ বনাইছে। এইটো হৰিণা। আগতে খোৱা ভিডিঅ' নবনাই, বেলেগে খোৱা দেখিলে চাই ভাল লাগে, কিন্তু মানে বেয়া পাওঁ। কিন্তু আজিকালি এতিয়া নিজে খাই খাই কিবা এটা বনাবলৈ লৈছোঁ, ভিডিঅ'ত চাই পিছত ভাল লাগে।
কিন্তু মাজে মাজে খায়ো দেখাব লাগে হয় নাই ফিনিছ হ'লগৈ আৰু